নমস্কাৰ, মই দেৱযানী। ওচৰতে যে বিয়া এখন আছিলে বুলি কৈছিলো, কালি ৰিচিপশ্যন আছিলে আৰু আমাৰ মেকআপ আৰ্টিষ্ট বাইদেউৰ লগত কালিৰ পৰা মই যোৱা আৰম্ভ কৰিছো দেই। মানে ভাৰ্টিবাৰ লগত আৰু বৌজনী ইমান মৰম লগা চাওকচোন, একদম সৰু ছোৱালীৰ নিচিনা আৰু ইমান ফ্ৰী, এদিনীয়াকে লগ পোৱাৰ নিচিনা নালাগিলে। এণ্ড দিছ ইজ হাৰ ফাইনেল লুক। ইমান মৰম লাগিছে ন? বৌৰ লগত কথা পাতি মই বৌক কি কৈছো জানেনে? মই কিন্তু তুমি বুলিয়ে মাতিম দেই। আৰু বৌ এগ্ৰী। অকে, বৌক চালে নহয়, এতিয়া অকণমান ডেকৰেশ্যনটো দেখাই দিওঁ আৰু আমি কফি একাপো খাই লওঁ আৰু লগে লগে ওচৰৰ বা এজনীৰ ওচৰলৈ গলো। ভাৰ্টি বাই বোলে বাকো উলিয়াই দিব লাগে আৰু আমাৰ এইগৰাকীও আকৌ নেচাৰেল বিউটি দেই। চ' ভাৰ্টি বাই অকণমান পাতলিকে মেকআপ কৰি দিছে। স্তুতি বাক উলিয়াই মেলি আমি কিজনী ওলাই আহোগৈ বুলি গলো আৰু আমি ওলাই মেলি আহোঁতে কেতিয়ানো 8 বাজিলে গমেই নাপালো। চাৰিজনীয়ে থপিয়া থপিকে ওলাইছো যে সেইকাৰণে বহুত দেৰি হৈ গল। পেণ্ডেলটো অকণমান দেখুৱাই দিছো আৰু এয়া আমাৰ খুৰী কেইগৰাকী দেই। হাই কৈ দিয়ক। আমি ওলাই মেলি আহোঁতে আলহীবোৰ আহি অলমষ্ট উভতিয়ে গল। অকল গাঁৱৰ ওচৰৰ খিনিহে আছিলে। অকে, এতিয়া মোৰ বাৰী। কেনেকুৱা লাগিছিলে বাৰু? মই কিন্তু কালি নিজক বৰ বেয়া দেখিলো। বাৰু এতিয়া গোটেই কেইজনী জীয়ৰীয়ে শাৰী পাতি খানাটো খাই লগে বলক। তেনেকুৱাতে ৰেচনাবাক কৈছো, বোলো চোৱা, আনকালে আমি দিয়াৰ ঠাইত থাকো আৰু আজি বেলেগে দিয়ালৈ খাম। অকে, লেটছ ইন্ট্ৰডিউচ দ্য বিউটি কুইনছ অফ আৱাৰ ভিলেজ। মোক বাদ দি গোটেই কেইজনী সৰগৰ অপেশ্বৰী আমাৰ গাঁওখনতে আছে। কোনোবাই ভাবিলেও ভাবক দিয়ক, নিজৰ খিনিৰ কথা তেনেকে কৈছে বুলি। অফক'ৰ্চ কম। অকে, এতিয়া বৌৰ ওচৰলৈ আহিলো। বৌৰ লগত ফটো উঠাই নাই নহয়। বৌক কৈছো ভিডিঅ' ক্লিপ এটা লওঁ। বৌয়ে কৈছে কিবা ক'ব লাগিব নেকি? মই কৈছো একো ক'ব নালাগে। মাক কৈছো এফালে চাই দিয়া, ভিডিঅ' এটা লওঁ। বেলেগ কাবাকহে চাই আছে বাইদেউ। ৰ'ব অকনমান শ্ল'মো এটা বনাই লওঁ, নহলে মেখেলা চাদৰ পিন্ধা যে এনেই যাব। এতিয়াও কৈছো বোলো ভালকে চাই দিয়াচোন, ভিডিঅ' এটা লওঁ। তেওঁ বিয়া ঘৰত কি কৰি আছে জানেনে? কাণত ফোনটো লগাই লৈ চিৰিয়েল চাই আছে। মানে চাইছে নে শুনিছে ক'ব পৰা নাই দেই। যিমানেই নিজক বেয়া লাগক, কিন্তু কেমেৰাটো লৈ এইটো এংগলত ভাল লাগিছে নেকি? নাই, এইটো এংগলতহে ভাল লাগিছে। এইবোৰ কৰিয়ে ভাল লাগে ন? কেমেৰামেনৰ ওচৰত এসোপামান ভিৰ হৈ আছিলে। তেতিয়ালৈকে আমি বাহিৰতে ফটো চটো কিবা কিবি উঠি ললো আৰু লাষ্টত ভিতৰলৈ গৈ দাদা বৌৰ লগত ফটো মাৰি আহিলো। তাৰ পাছত 10 মান বজাত সকলোকে বাই কৈ আমি ঘৰমুৱা হলো। বিয়া শেষ আৰু মোৰ ব্লগো শেষ।